নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল। আজি আমি দশম শ্ৰেণীৰ প্ৰথম অধ্যায়ে বাস্তৱ সংখ্যাৰ এটা গুৰুত্বপূৰ্ণ ভাগ আলোচনা কৰিম। তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোক এটা সৰু প্ৰশ্ন কৰিছোঁ। ধৰি ল'লোঁ আমি 17ক 3ৰে হৰণ কৰিব লাগে। ইয়াত আমি কিমানটা ভাগ পাম? এতিয়া আমি যদি লিখোঁ 3ৰে 17ক হৰণ কৰোঁ, 3 5 গুণ 15, 2 ৰ'ল। এতিয়া 17ক কোৱা হয় ভাজ্য। 3 হ'ল যিটোৰে আমি হৰণ কৰিছোঁ, সেইটো হ'ল 3, সেইটো হ'ল ভাজক। 5 হ'ল ইয়াৰ ভাগফল, আৰু 2 হ'ল ভাগশেষ। অৰ্থাৎ ইয়াত 4টা অংশ আছে: ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ। আমি 17ক এনেদৰে লিখিব পাৰোঁ: 17 সমান 3 পূৰণ 5 যোগ 2। অৰ্থাৎ ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ। এই সৰু কথাটোৰ মাজতেই এটা ডাঙৰ সূত্ৰ, যিটোক আমি ইউক্লিডৰ বিভাজন প্ৰমেয়িকা বা ইউক্লিডিয়ান ডিভিজন লেমা বুলি কওঁ, সেই সূত্ৰটো সোমাই আছে। মূল সূত্ৰটো হ'ল এনেধৰণৰ: যদি দুটা অখণ্ড সংখ্যা a আৰু b দিয়া থাকিলে আমি দুটা এনে অদ্বিতীয় সংখ্যা q আৰু r পাম, য'ত a = bq প্লাছ r, য'ত r ৰ মান হ'ব bতকৈ কম, কিন্তু 0তকৈ ডাঙৰ বা 0ৰ সমান হ'ব পাৰে। এতিয়া a কোৱা হয় ভাজ্য, a কোৱা হয় ভাজ্য বা ডিভিডেণ্ড, b হ'ল ভাজক বা ডিভিজাৰ, q হ'ল কোচেণ্ট বা ভাগফল, আৰু r হ'ল ভাগশেষ বা ৰিমাইণ্ডাৰ। গতিকে ইয়াত 4টা অংশ থাকে: ভাজ্য, ভাজক, ভাগফল আৰু ভাগশেষ। এতিয়া ইউক্লিডৰ বিভাজন সূত্ৰটোত r ৰ মানটো কেনেদৰে নিৰ্ধাৰণ কৰা হয়, আমি এটা সৰু উদাহৰণ লৈছোঁ। ধৰি ল'লোঁ মই 3ৰে কোনো এটা সংখ্যা হৰণ কৰিলোঁ। 3 ধৰি ল'লোঁ হৰণ কৰিলোঁ মই 15। 3 5 গুণ হ'ল 15। ইয়াত ভাগশেষ 0 ৰৈছে, মানে 3তকৈ কম। 3ৰে হৰণ কৰিলোঁ, ধৰি ল'লোঁ এতিয়া 16। 3 5 গুণ 15, ভাগশেষ 1, এতিয়াও 3তকৈ কমেই হৈ আছে। 3ৰে 17 হৰণ কৰিলোঁ, 3 5 গুণ 15, ভাগশেষ 2, 3তকৈ 1 কম। 3ৰে 18 কৰিলোঁ, 3 6 গুণ 18, ভাগশেষ 0। 3ৰে এতিয়া 19 হৰণ কৰিলোঁ, 3 6 গুণ 18, ভাগশেষ 1। 3ৰে 20 হৰণ কৰিলোঁ, 3 6 গুণ 18, এতিয়া ভাগশেষ 2। 3ৰে 21 হৰণ কৰিলোঁ, 3 7 গুণ 21, ভাগশেষ 0। অৰ্থাৎ আমি যেতিয়া 3ৰে হৰণ কৰিছোঁ, 3ৰে যেতিয়া আমি হৰণ কৰিছোঁ, ভাগশেষবিলাক আমি কি পাইছোঁ? 0 1 2, এই 3টাই পাইছোঁ। এতিয়া যিটো সংখ্যাৰে হৰণ কৰা যায় তাতকৈ ভাগশেষ 1 কম। এতিয়া যদি আমি 4ৰে হৰণ কৰোঁ, ভাগশেষবিলাক পাম 0 1 2 আৰু 3। অৰ্থাৎ এটা সংখ্যাক 1 bৰে যেতিয়া হৰণ কৰিম, তেতিয়া আমি এটা ভাগফল q পাম আৰু এটা ভাগশেষ r পাম। এতিয়া এই r ৰ মানটো bতকৈ 1 কম হ'ব, অৰ্থাৎ r less than b greater than equal 0 বা 0 ইকুৱেল হ'ব পাৰে। এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকাৰ মূল মন্ত্ৰ।